গুৰেশ্বৰত পথ নিৰ্মাণত ব্যাপক অনিয়ম। নিশা বৰষুণ দি থকাৰ মাজতে ব্লেক টেপিং। পথ নিৰ্মাণত জড়িত মেনেজাৰৰ পলায়ন। মই কাম কৰা মানুহ মোক কৈ সিমান লাভ নাই। আপোনালোকে কথাটো বুজি বাইহাটা চাৰিআলি বগামাটি পথৰ গুৰেশ্বৰৰ END চকত ঠিকাদাৰে অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথ নিৰ্মাণত জড়িত ঠিকাদাৰ কনক ডেকাৰ কৰ্মচাৰীয়ে প্ৰেছাৰ মেচিনেৰে ধূলি মাটি চাফা কৰি নোলোৱাৰ লগতে তেল ব্যৱহাৰ নকৰাকৈ বৰষুণৰ মাজতে ব্লেক টেপিং ঢালি পথ নিৰ্মাণ কৰে। মই কাম কৰা মানুহ মোক কৈ সিমান লাভ নাই। আপোনালোকে কথাটো বুজি তেল নহয় কি বিলাক মেনেজাৰ আৰে মোক সুধিলে মই কাম কৰা মই কাম কৰিব চকীদাৰ কৰিছে আৰে বৰষুণ দাস আহিছে কাম অলৰেডি এই বাইদেউহঁতক সোধক দোকানী বিলাক সোধক চবে কব ৰাণী বল কৰি এটা কাম চেছ বন্ধ কৰি দিলো। আৰম্ভ কৰিছিল বৰষুণ দিয়া নাছিল আৰু আপোনালোকে হাৱা মেচিনটো ৰাস্তাত হাৱা মাৰিছে মেচিনেদি হাৱা মাৰিছে তেল ঢালাৰ আগতে মেচিন মাৰিছে হাৱাটো মাৰিছে কেতিয়া মাৰিছে হাৱাটো হাৱা মাৰিছে আপোনালোকে বৰষুণৰ বতৰত ঢালছে যে কোনে ঢাল পৰিছে বৰষুণটো অকস্মাত আহিল এইফালে মালটো আহি পাইছে তাৰপিছত তেল মাৰিল মাৰাৰ পিছতে আকৌ মেনেজাৰ কোন হয় ইয়াৰে আপোনালোকৰ কামটো হিতেশ কলিতা এইজন যে আছিল আৰু লগৰ এজন যে আছিল কোন হয় তেখেত আমাৰ এই কাম চোৱা আৰু কি নাম তেখেতৰ পংকজ কি লিখে তদুপৰি সঠিকভাৱে ৰোলাৰ ব্যৱহাৰ নকৰাকৈ নিশা 9 বজাত বৰষুণ দি থকাৰ মাজতে এনেদৰে পথ নিৰ্মাণ কৰাক লৈ স্থানীয় ৰাইজে তীব্ৰ আপত্তি কৰাত পথ নিৰ্মাণত জড়িত মেনেজাৰে পলায়ন কৰে। স্থানীয় ৰাইজে ঠিকাদাৰক সঠিকভাৱে পথ নিৰ্মাণ কৰাৰ লগতে পথ নিৰ্মাণৰ সময়ত লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক ভালদৰে চোৱা চিতা কৰিবলৈ দাবী জনাইছে। নিবাসী হিচাপে ইয়াৰ যিখিনি ব্লেক টপিকৰ কাম চলি আছে ইয়াৰ বিষয়ে মই এটা কথা ক'ব গৈছোঁ ইহঁতে ইয়াতে না যিটো অইল মাৰিব লাগে আগতে অইলটো মাৰা নাই না ইহঁতে যিটো প্ৰেছাৰেদি মানে ধূলিখিনি গুচাই ল'ব লাগে মাটিখিনি গুচাই ল'ব লাগে সেইখিনি গুচোৱা নাই। তাৰ উপৰিও এই সন্ধিয়া আহি পেলাই বৰষুণ দি থকা সময়ত সিহঁতে মানে ইয়াতে আহি পেলাই বৰষুণৰ মাজতে মানে কিয় মানে এই ৰাস্তাটোৰ কাম কৰিছে সেই বস্তুটো মই বুজি পোৱা নাই সেইটো মই সুধিব খুজিছোঁ। বৰষুণতে ঢালাই মাৰিছে হয় বৰষুণতে ঢালাই মাৰি আছে। তাৰোপৰি যিখিনি ফৰ্মেলিটিজ কৰিব লাগে সিহঁতে ধৰক এই মাটিখিনি গুচাব লাগে মই আগতে কৈছোঁ মাটিখিনি মানে প্ৰেছাৰেদি গুচাব লাগে তাৰপিছত অইলটো দিব লাগে সেইবিলাক একো কৰা নাই ডাইৰেক্ট আহি সেইটোতো কৰাই নাই সেইটো কথা নাই বাৰু। তাৰপিছত বৰষুণ দি আছে বৰষুণ দি থকাৰ মাজতো সিহঁতে মানে মালটো আনি পেলাই 2বাৰমান ৰুলাৰখন ঘূৰাইছে ৰুলাৰখন যিখিনি ঘূৰাব লাগে সেইখিনিও ঘূৰোৱা নাই মানে অলপ 2-3 পাক মান ঘূৰাই পেলাই বাছ এইখিনি সিহঁতে মানে এনেই ফৰ্মেলিটিটো কৰি থৈ গৈছে। এনেকৈ ৰাস্তাটো আমাৰ চলি আছে এনেকৈ কাম কৰাৰ পিছত কিমান দিন লাষ্টিং কৰিব এই খুব বেছি 6 মাহ হ'ব ইয়াৰ ৰাস্তাটোৰ যিটো কাম আমাৰ পাব্লিকক যিখিনি হাৰাশাস্তি দিছে ইহঁতে না ৰাস্তাত মানে পানী মাৰে না সাধাৰণ পাব্লিকৰ কেনেকুৱা সমস্যাবিলাক ইয়াতে আমি ফেচ কৰি আছোঁ আমি ওচৰে পাজৰে থকা মানুহখিনি সেইখিনি নাই সিহঁতৰ কোনোবা দিন সিহঁতে ধ্যান দিয়ে বিশেষকৈ পানীও নামাৰে সিহঁতে। এতিয়া বৰষুণৰ বতৰত সিহঁতে ইয়াতে কোনো যুক্তিয়ে নাই নহয় এনেকৈ ৰাস্তাটো এনেকৈ হঠাৎ আহি পেলাই এই ৰাতি বৰষুণৰ মাজত সিহঁতে ব্লেক টপিংটো পাৰি দিয়ে। বিভাগীয় কৰ্তৃপক্ষক মই যিখিনি দায়িত্বশীলত আছে কাম মানুহখিনি সিহঁতে অলপ দায়িত্ব বুজক। ৰাস্তাটো যিহেতু ইমান বছৰৰ পিছত আমি পাইছোঁ এই ৰাস্তাটো সিহঁতে অলপ ভালকৈ বনাওক সিহঁতক অনুৰোধ জনাইছোঁ। গুৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপোৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।